নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়াৰ 11 নম্বৰ পাঠটো পঢ়িম 11 নম্বৰ পাঠটোৰ নামটো হৈছে ৰান্ধনী ঘৰৰ আলাপ তোমালোকেতো সকলোৱে গম পোৱাই ৰান্ধনী ঘৰ মানে কি হয়নে তোমালোকৰ স্কুলতো ৰান্ধনী ঘৰ থাকে ঘৰতো আমাৰ ৰান্ধনী ঘৰ থাকে ৰান্ধনী ঘৰক আমি পাকঘৰ বুলিও কওঁ তাতে আমি কি কৰো ৰান্ধনী ঘৰত আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ ৰান্ধনী ঘৰত তৈয়াৰ কৰা হয় ৰান্ধনী ঘৰত যিবোৰ আমি খাদ্য ৰান্ধো সেই ৰান্ধিবৰ কাৰণে আমি কিছুমান বাচন বৰ্তন বা অন্যান্য সঁজুলি ব্যৱহাৰ কৰো আমাৰ স্কুলত যোনটো ৰান্ধনী ঘৰ আছে তাতে সঁজুলিবোৰ বহুত ডাঙৰ ডাঙৰ হয় যিবোৰ বাচনবোৰ বহুত ডাঙৰ হয় আৰু সঁজুলি অলপমান বেছিকে থাকে হয়নে কাৰণ তাতে ইমান বিলাক ল'ৰা ছোৱালীৰ কাৰণে ইমান বিলাক মানুহৰ কাৰণে তাতে ৰান্ধা হয় হয়নে তোমালোকৰ স্কুলৰ যিমান ল'ৰা ছোৱালী আছে সব ল'ৰা ছোৱালীয়ে তাতে ৰান্ধা খাদ্যটো খাই লগতে তোমালোকৰ স্কুলৰ ছাৰ বাইদেউহতেও সেই খাদ্য খায় কেতিয়াবা কিছুমান যদি অভিভাৱক আহে সেই অভিভাৱকসকলকো দিয়া হয় সেই তাৰে পৰা খাদ্য গতিকে আমাৰ স্কুলত কি হয় ৰান্ধনী ঘৰৰ বাচনবোৰ বহুত ডাঙৰ হয় আৰু সঁজুলিও অলপমান বেছিকৈ থাকে কিন্তু ঘৰতটো আমাৰ ইমান মানুহ নাথাকে হয়নে গতিকে ঘৰৰ বাচনবোৰ সিমান ডাঙৰ নহয় স্কুলৰ সমান সিমান ডাঙৰ নহয় আৰু সঁজুলিও সিমান বেছি হয়তো নাথাকিবও পাৰে কাৰোবাৰ ঘৰত হয়তো থাকিবও পাৰে কিন্তু সাধাৰণতে বহুত বেছি সঁজুলি আমাৰ নিজৰ ঘৰত নাথাকে তোমালোকে ক'ব পাৰিবানে আমাৰ ৰান্ধনী ঘৰত ব্যৱহাৰ হোৱা কিছুমান বাচনৰ নাম আমি য'ত ভাত বনাও বা দালি বনাও বা বিভিন্ন ধৰণৰ তৰকাৰীবোৰ বনাও মাছ মাংস বনাও সেই বাচনবোৰক কি বুলি কোৱা হয় আমি ভাত বনোৱা বাচনটোক আমি কিছুমানে ডেক্সি বুলি কয় কিছুমানে সসপেন বুলি কয় বিভিন্ন ধৰণৰ নাম আমি ব্যৱহাৰ কৰো হয়নে তাৰ পিছতে কিছুমানে আকৌ কেৰাহীটো ভাত বনাব পাৰে কেৰাহীত সাধাৰণতে আমি তৰকাৰীবোৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰো দালিত তেল মাৰিবৰ কাৰণে ব্যৱহাৰ কৰো কিন্তু আমি ভাতো কিছুমান মানুহে কেৰাহীত বনায় যিবোৰ মানুহৰ মানে ডাঙৰ এনেকুৱা ডেক্সি নাথাকে সিহঁতে কেৰাহীটো ভাত বনাব পাৰে মুঠতে তোমালোকে কেৰাহীটোতো চিনি পোৱাই কেৰাহী চিনি পোৱা সসপেন চিনি পোৱা তাৰ উপৰি আৰু কি থাকে সাধাৰণতে এইটো আমাৰ স্কুলত নাথাকে সাধাৰণতে কিন্তু আমাৰ ঘৰত আজিকালি প্ৰায় মানুহৰ ঘৰতে ভাত বনাবৰ কাৰণে কি থাকে প্ৰেছাৰ কুকাৰ থাকে হয়নে প্ৰেছাৰ কুকাৰ তাতে যে ওপৰত যে এটা হুইসেল এটা লগাই দিয়ে যে সেইটোৱে যে হেৰি যেতিয়া ভাতটো হৈ যায় তেতিয়া এনেকে হুইসেলটো মাৰি দিয়ে তোমালোকেতো সবে গম পোৱাই প্ৰেছাৰ কুকাৰৰ কথা হয়নে প্ৰেছাৰ কুকাৰত ভাতটো সোনকালে হৈ যায় আৰু সহজে হৈ যায় তাৰ পিছতে আৰু কি থাকে বাচন চাহ বনাবৰ কাৰণে সৰু সসপেন থাকে হয়নে বা কেটলি থাকে কেটলিটো মানুহে পানী গৰম কৰে চাহ বনায় ভাত গাখীৰ গৰম কৰিবৰ কাৰণেও সসপেন থাকে হয়নে তাৰোপৰি কিছুমান সঁজুলি থাকে যেনেকে তাৱা থাকে য'ত আমি ৰুটি চুটি বনাও কিছুমান মানুহে অমলেটো বনায় তাৱাত কিছুমানে কেৰাহীতে অমলেট বনায় কণীৰ অমলেট হয়নে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বাচন বৰ্তন কিছুমান মানে আমাৰ ৰান্ধনী ঘৰত থাকে আমাৰ নিজৰ ঘৰতো থাকে আৰু স্কুলতো থাকে তাৰ উপৰি আৰু অন্য কিছুমান সঁজুলি যেনেকে কটাৰী হেতা যোনটো তোমালোকে কৰচ বুলিও কোৱা তাৰ পিছতে মগ থাকে চামুচ এইবোৰ বস্তু থাকে লগতে আমি যিবোৰ বাচনত খাওঁ যেনেকে কাঁহী বাটি গিলাচ এইবোৰো ৰান্ধনী ঘৰৰ কিছুমান বাচন হয় এটা তোমালোকৰ যোনটো এই পাঠটো আছে 11 নম্বৰ পাঠটোৰ নামটো হৈছে ৰান্ধনী ঘৰৰ আলাপ ৰান্ধনী ঘৰৰ আলাপত কি হয় জানানে এই যে ৰান্ধনী ঘৰত যে বিভিন্ন যে বাচন বৰ্তনবোৰ থাকে কেৰাহী চেৰাহী এইবোৰ থাকে কাঁহী চাহি এইবোৰ থাকে সিহঁতৰ মাজত কাজিয়া হৈছে এই বাচনবোৰৰ মাজতে কাজিয়া হৈছে তোমালোকে ঘৰত যেতিয়া ৰান্ধনী ঘৰত যেতিয়া তোমালোকে যোৱা পাকঘৰত যেতিয়া যোৱা তাতে যদি তোমালোকে বাচনবোৰ অকমান যদি জুৰত যদি পেলাই দিয়ে তেতিয়া কি হয় বহুত ডাঙৰকে শব্দ এটা হয়নে ঠিক সেইদৰে ইয়াতেও দেখিছানে এই দুটা বাচনে এটা কাজিয়া কৰি আছে এটা বাটি আৰু এখন কাঁহীয়ে কাজিয়া কৰি আছে ইটোৰ লগত আৰু এনেকুৱা ধৰণকে দেখুৱাই দিছে যেনেকে মানে পৰি গৈছে আৰু তাৰে শব্দ হৈছে এনেকুৱা ধৰণকে দেখুৱাই দিছে হয়নে এই কবিতাটোত কি হৈছে এই বিভিন্ন ধৰণৰ বাচন বৰ্তনবোৰে কাজিয়া কৰি আছে
ইজনে সিজনৰ লগত ৰান্ধনী ঘৰত এতিয়া আমি কবিতাটো পঢ়ো আৰু তাৰ পিছত আমি আৰু এই বিভিন্ন ধৰণৰ বাচনবোৰৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তোমালোকে মোৰ লগে লগে পঢ়ি যাবা ৰান্ধনী ঘৰৰ আলাপ শুন্তিহতৰ ৰান্ধনী ঘৰত এদিন দুভাগ ৰাতি খুটুং খাটাং ঘিটিং ঘাটাং বাজিল কাহি বাতি কি হৈছে শুন্তিহতৰ ৰান্ধনী ঘৰত মানে এই ৰান্ধনী ঘৰটো কাৰ হয় শুন্তিহতৰ হয় শুন্তিহতৰ ৰান্ধনী ঘৰত এদিন দুভাগ ৰাতি এদিন ৰাতি কি হল খুটুং খাটাং ঘিটিং ঘাটাং শব্দ হৈছে এই যে যিবোৰ বাচন বৰ্তনবোৰ যে ৰান্ধনী ঘৰত যে থাকে এই বাচন বৰ্তনবোৰে কেনেকুৱা শব্দ কৰিছে খুটুং খাটাং ঘিটিং ঘাটাং এনেকুৱা ধৰণৰ শব্দ কৰিছে বাজিল কাহি বাতি কিহে শব্দ কৰিছে খুটুং খাটাং ঘিটিং ঘাটাং কাহি আৰু বাতিয়ে এই দেখা পাইছা নহয় কাহি আৰু বাতিয়ে ইহঁতে কেনেকুৱা শব্দ কৰিছে খুটুং খাটাং ঘিটিং ঘাটাং ক'ত কৰিছে শুন্তিহতৰ ৰান্ধনী ঘৰত কৰিছে এদিন দুভাগ ৰাতি মানে এদিন ৰাতি কৰিছে ঠিক আছে তাৰ পিছত বাতিয়ে কলে ঠাট্টা কৰি টুটকৈ মইহে ডাঙৰ ময়ে তোৰ মান ৰাখি আঞ্জা দিও ভাগৰ কি কৈছে বাতিয়ে কলে ঠাট্টা কৰি বাতিয়ে এইটো বাতিটো চিনি পোৱা নহয় যত আমি দালি চালি খাও যে দালি বা আঞ্জা সঞ্জা খাও যে হেতু কি বুলি কয় বাতি বুলি কয় হে বাতিটোৱে কি কৰিছে ঠাট্টা কৰি পেলা কৈছে ঠাট্টা কৰি পেলা কোৱা মানে অকমান বেয়াকে কোৱা মানে যেনেকে কলে মানে মানুহ অকমান মানে গাত লাগাকে কোৱা হেতুকে ঠাট্টা কৰি পেলা কোৱা বুলি কয় বাতিটোৱে ঠাট্টা কৰি পেলা কৈছে তাত টুটকৈ মইহে ডাঙৰ বাতিটোৱে কাহিখনক কৈছে টুটকৈ মইহে ডাঙৰ ময়ে তোৰ মান ৰাখি আঞ্জা দিও ভাগৰ ময়ে তোৰ মান ৰাখি আঞ্জা দিও ভাগৰ মানে কাহিত মানুহে কি খায় কাহিত মানুহে ভাত খায় আৰু দালিটোত কি বাতিটোত কি খায় আঞ্জা খায় বা দালি খায় হয়নে এতিয়া যদি তোমাৰ এই বাতিটো যদি নাথাকে তেতিয়া কাহিখনত যে ভাতখিনি যে থাকে সেই ভাতখিনি জানো মানুহে খাব আঞ্জা নাথাকিলে আঞ্জা নোহোৱাকে খুদা খুদা ভাতখিনি খাই জানো ভাল লাগে নালাগে নহয় আঞ্জা দিলেহে খাই ভাল লাগে খুদা খুদা ভাতখিনিটো খাই ভাল নালাগে তে তাকে বাতিটোৱে কৈছে যে টুটকৈ মইহে ডাঙৰ কিয় মই টুটকে ডাঙৰ কাৰণ মই তোৰ মান ৰাখো এই ভাতখিনি যে কাহিখনত যে থাকে সেই কাহিখনৰ মান ৰাখে বাতিটোৱে কেনেকে মান ৰাখে আঞ্জা দি পেলাই মান ৰাখে কাৰণ আঞ্জা নোহোৱাকে মানুহে ভাতখিনি খাব নিবিচাৰিব হয়নে হেতুকে কৈছে বাতিটোৱে তাৰ পিছত নেক্সট কি হয় তাকে শুনি কাহিয়ে কলে তই বৰ ঠেক গৰ্ব কৰিবলৈ নাই একোকে হাঁহি থাক খেক খেক কি কৈছে তাকে শুনি কাহিয়ে কলে বাতিয়ে যে এনেকে কলে যে মইহে তোৰ মান ৰাখো এনেকে কলে যে সেইকাৰণে কাহিয়ে আকৌ উল্টাই কি কৈছে তাকে শুনি কলে কাহিয়ে তই বৰ ঠেক মানে বাতিটো অকমান সৰু হয় হয়নে অকমান ঠেক হয় কাহিখন কি হয় বহল হয় কাহিখন অকমান ডাঙৰ হয় কিন্তু বাতিটো সৰু হয় তাকে কৈছে তই বৰ ঠেক তই মানে বহুত সৰু হয় তই বহুত ঠেক হয় গৰ্ব কৰিবলৈ নাই একোকে গৰ্ব মানে নিজকে বহুত ভাল বুলি যে ভাবে গৌৰৱ কৰে হেতুকে কৈছে গৰ্ব কৰা গৰ্ব কৰিবলৈ নাই একোকে মানে বাতিটো কৈছে যে তই যে ইমান যে গৌৰৱ কৰি আছ সেই গৌৰৱ কৰিবলৈ তোৰ কিনো আছে একোটো নাই হাঁহি থাক খেক খেক তই খালি হাঁহি থাক খেক খেককে হাঁহি থাক তোৰ গৰ্ব কৰিবলৈ একোৱে নাই তই খালি খেক খেককে হাঁহি থাক এনেকে কৈছে কাহিয়ে বাতিটো তাৰ পিছতে কি হল ফিচিঙা ফিচিঙি হাঁহি মাৰি কেৰাহীয়ে কলে ফিতাহি মাৰি আমি দিও ৰান্ধি বাঢ়ি নামটো নিয় তহতে কাঢ়ি এনেকে কৈছে তাৰপিছত কেৰাহীটোৱে কৈছে দেই এতিয়া কেৰাহীয়ে মাত লগাইছে এইটো কেৰাহীটো দেখা পাইছা নহয় কেৰাহীটোৱে মাত লগাইছে কেৰাহীটোৱে কি কৈছে ফিচিঙা ফিচিঙি হাঁহি মাৰি ফিচিঙা ফিচিংকে হাঁহি মাৰিছে মানে এনেকে অলপ অলপকে যে এনেকে হাঁহে যে এইটোক কয় ফিচিঙা ফিচিংকে হাঁহি মাৰিছে ফিচিঙা ফিচিঙি হাঁহি মাৰি কেৰাহীয়ে কলে
ফিতাহি মাৰি মানে বহুত বেছি দেখুৱাই পেলাই যে কয় যে হেতুকে ফিতাহি মাৰি পেলাই ক'লে দেই কেৰাহীয়ে ক'লে ফিতাহি মাৰি আমি দিও ৰান্ধি বাঢ়ি নামটো নিয় তহতে কাঢ়ি কেৰাহীটোৱে কি কৈছে আমি ৰান্ধি বাঢ়ি দিও তহতে আমাৰ নামটো কাঢ়ি পেলাই লৈ যাও এনেকে কৈছে কেৰাহীটোৱে মানে আমি ৰান্ধো কিহত ভাত আৰু দালি আমি কাঁহী আৰু বাটিত খাও কিন্তু কেৰাহীটোততো আমি ভাতখিনি ৰান্ধো হয় নে নহয় আমি যদি নাৰান্ধো অকল চাউল আৰু অকল সেই দালিখিনি আমি খাব পাৰিম নে যদি আমি নাৰান্ধাকে এনে যদি দি দিও বাটি আৰু কাঁহীত কেতিয়াও খাব নোৱাৰিম হয় নে ভালকে খাবৰ কাৰণে আমি কেৰাহীটোত বস্তুটো আমি ৰান্ধিবই লাগিব তাকে কেৰাহীটোৱে কৈছে আমি দিও ৰান্ধি বাঢ়ি নামটো নিয় তহতে কাঢ়ি এনেকে কেৰাহীটোৱে কৈছে এতিয়া দেখিছানে এটা তিনটা বাচন হৈ গ'ল প্ৰথমতে আছিল অকল কাঁহী আৰু বাটি এতিয়া সিহঁতৰ লগত কেৰাহীটো আহি গ'ল তাৰ পিছত কি হ'ল হেতা খন্তি বালতি ঘটি নাথাকি চুপে চাপে হুৰ মুৰকৈ দম্ভালি মাৰি উঠিল একে জাপে ইহঁতে তিনটাই যে কাজিয়া কৰি আছে এই কাঁহী বাটি আৰু কেৰাহীয়ে যে কাজিয়া কৰি আছে ইহঁতৰ এই কাজিয়াটো শুনা পাই পেলাই এই হেতা খন্তি বালতি আৰু ঘটি হেতা মানে কি গম পোৱা নে হেতা মানে হৈছে কৰচ যে আমি যে ভাতটো যে আঞ্জাটো যে লাৰি দিও যে কৰচ বুলি কয় নহয় সেই বস্তুটোকে হেতা বুলিও কয় গম পাইছা হেতা খন্তি বালতি আৰু ঘটি খন্তি মানে এই যে হেৰি কি বুলি কয় আমি যে ভাজি সাজি লৰাবৰ কাৰণে যে এনেকুৱা যে এখন যে হেতা এখন ব্যৱহাৰ কৰো যে খন্তিৰ নিচিনা যে সেইখনক খন্তি বুলি কয় হেতা খন্তি বালতি আৰু ঘটি বালতিটো গম পোৱাই তোমালোকে বালতি এটো বালতিৰ ছবি দিছে আৰু ঘটি মানে এনেকুৱা কলহটো ঘটি বুলি কয় ঠিক আছে হেতা খন্তি বালতি ঘটি ইহঁতে সবে শুনি আছিলে এই ইহঁতি তিনটাই যে কাজিয়া কৰিছে কেৰাহী কাঁহী আৰু বাটিয়ে যে কাজিয়া কৰিছে ইহঁতৰ কাজিয়াখন হেতা খন্তি আৰু বালতিয়ে শুনি আছিলে আৰু সিহঁতে শুনি পেলাই কি সিহঁতে চুপে চাপে থাকিব নোৱাৰিলে চুপচাপকে থাকিব নোৱাৰিলে সিহঁতেও উঠি গ'ল সিহঁতে হুৰ মুৰকৈ দম্ভালি মাৰি উঠিল একে জাপে উঠি গ'ল হুৰ মুৰকৈ সিহঁতে একে জাপে উঠি গ'ল মানে সিহঁতেও এতিয়া মানে তৰ্ক কৰিবলৈ আৰম্ভ কৰিলে কাঁহী বাটি আৰু কেৰাহীৰ লগত হেতুকে কৈছে এটা এই যোনটো কবিতাটো ইয়াতে কি বাচন বৰ্তনৰ কথা কৈছে কেৰাহী কাঁহী বাটি হেতা খন্তি বালতি আৰু ঘটি এইকেইটা বাচনৰ বিষয়ে কৈছে এই কবিতাটোত আৰু এই বাচন কেইটাৰ মাজত কাজিয়া হয় হেতুৱে হৈছে কবিতাটো ৰান্ধনী ঘৰৰ আলাপ এতিয়া আমি এই কবিতাটো আকৌ এবাৰ পঢ়িম আৰম্ভণিৰ পৰা তোমালোকে মোৰ লগে লগে পঢ়ি যাবা ঠিক আছে ৰান্ধনী ঘৰৰ আলাপ শুন্তিহঁতৰ ৰান্ধনী ঘৰত এদিন দুভাগ ৰাতি খুটং খাটাং ঘিটিং ঘাটাং বাজিল কাঁহী বাটি বাটিয়ে ক'লে ঠাট্টা কৰি তোতকৈ মইহে ডাঙৰ ময়ে তোৰ মান ৰাখি আঞ্জা দিও ভাগৰ তাকে শুনি কাঁহীয়ে ক'লে তই বৰ ঠেক গৰ্ব কৰিবলৈ নাই একোকে হাঁহি থাক খেক খেক ফিচিঙি হাঁহি মাৰি কেৰাহীয়ে ক'লে ফিতাহি মাৰি আমি দিও ৰান্ধি বাঢ়ি নামটো নিয় তহতে কাঢ়ি হেতা খন্তি বালতি ঘটি নাথাকে চুপে চাপে হুৰ মুৰকৈ দম্ভালি মাৰি উঠিল একে জাপে এতিয়া আমি এই গোটেই যোনটো কবিতাটো আছে এই কবিতাটোত যিবোৰ বাচন বৰ্তনৰ নাম দিছে এই বাচনবোৰৰ আমি নামবোৰ লিখিম দেই
তোমালোকে তোমালোকৰ কিতাপত এনেকে চিন দি দিবা আৰু লগতে তোমালোকে পিছত বহিত লিখিবা ঠিক আছে এতিয়া লগে লগে নিলিখিলেও এতিয়া খালি তোমালোকে চিন দি থৈ দিয়া ইয়াতে সাতটা বিভিন্ন ধৰণৰ বাচন বৰ্তন যোনটো আমি ৰান্ধনী ঘৰত ব্যৱহাৰ কৰো তাৰ বিষয়ে কৈছে একেবাৰে প্ৰথমতে ইয়াতে কি কৈছে কাঁহী আৰু বাতিৰ কথা কৈছে কাঁহী য'ত আমি ভাত খাওঁ বাতি য'ত আঞ্জা চাঞ্জা দিয়া হয় হয়নে কাঁহী তাৰ পিছতে এক নম্বৰ হৈছে কাঁহী দুই নম্বৰ বাতি তাৰ পিছত তিনি নম্বৰ কি কৈছে কেৰাহী তাৰ পিছত আৰু কি আছে হেতা হেতা খন্তি 6 নম্বৰত দিছে বালটি আৰু 7 নম্বৰত ঘটি এইকেইটা বাচন বৰ্তনৰ নাম তোমালোকে কিতাপত চিন দি লোৱা আৰু পিছত তোমালোকে এইখিনি বহিত লিখিবা আৰু এই সাতটা বাচন বৰ্তনৰ নাম তোমালোকে বানান কেইটা মুখস্থ কৰিবা এতিয়া আমি এই পাঠটোৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰ কেইটা কৰো বেছি নাই খালি দুটা প্ৰশ্নই আছে উত্তৰ কেইটা মই লিখি দিম তোমালোকে মোৰ লগে লগে লিখি যাবা ঠিক আছে প্ৰথমতে প্ৰশ্নটো হৈছে কুন্তিহতৰ ৰান্ধনী ঘৰত কি হৈ আছিল বিভিন্ন ধৰণৰ বাচন বৰ্তনবোৰৰ মাজত তৰ্ক হৈ আছিল হয়নে কাজিয়া কৰি আছিল বিভিন্ন ধৰণৰ বাচন বৰ্তনবোৰে হেতুকে আমি এনেকৈ লিখিব পাৰো ৰান্ধনী ঘৰৰ বিভিন্ন বাচন বৰ্তন মাজত কাজিয়া হৈ আছিল তাৰ পিছৰ প্ৰশ্নটো কি সুধিছে ৰান্ধনী ঘৰত কি কাম হয় ৰান্ধনী ঘৰত কি কাম হয় একেবাৰে প্ৰথমতেটো ৰান্ধনী ঘৰত আমি কি কৰো ভাত ৰান্ধো হয়নে আৰু কিছুমান মানুহে ধৰি লয় ৰান্ধনী ঘৰত কৰে কিছুমান মানুহে ৰান্ধনী ঘৰৰ বাহিৰতো কৰে কি কৰে বাচনবোৰ ধুৱে হয়নে গতিকে আমি কি লিখিম খাদ্য তৈয়াৰ কৰা হয় আৰু এটা কি হ'ব বাচন ধোৱা হয় ঠিক আছে এইকেইটা হৈছে আমি ৰান্ধনী ঘৰত কৰা কাম তোমালোকে যদি পাকঘৰত বাচন নোধোৱা তেতিয়াহ'লে তোমালোকে বাচন ধোৱাটো নিলিখিলেও হ'ব অকল খাদ্য তৈয়াৰ কৰাটো বা খাদ্য প্ৰস্তুত কৰা বুলি লিখিলেও হ'ব ঠিক আছে এতিয়া আমি
এই পাঠটোত থকা যুক্তাক্ষৰ কেইটালে আগবাঢ়িছো এই পাঠটো তোমালোকৰ নতুনকৈ চাৰিটা যুক্তাক্ষৰ দিয়া হৈছে এই যুক্তাক্ষৰ কেইটা এতিয়া মই ইয়াতে দেখুৱাই দিম তোমালোকে ভালকে চাই ল'বা দেই তাৰ পিছত তোমালোকে এই যুক্তাক্ষৰ কেইটা ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শব্দ গঠন কৰিবলৈ চেষ্টা কৰিবা একেবাৰে প্ৰথমতে আছে মূৰ্ধন্য ন যোগ মূৰ্ধন্য ট নয়তন্ত এটো কেনেকৈ লিখিব লাগিব মূৰ্ধন্য নটো এনেকৈ আধা লিখি পেলাই এনেকৈ টটো এনেকৈ দিব লাগিব আৰু উচ্চাৰণটো কেনেকুৱা হ'ব অন্ত এনেকুৱা টাইপৰ হ'ব ঠিক আছে আৰু ইয়াৰে উদাহৰণ হ'ব যেনেকৈ ঘণ্টা যেনেকৈ আমি ঘড়ীত যে আমি সময় চালে যে 1 ঘণ্টা 2 ঘণ্টা এনেকৈ কোনে এটো হৈছে ঘণ্টা আৰু এটা শব্দ আমি কি লিখিব পাৰো বেডমিন্টন খেলা নে তোমালোকে এনেকৈ যে দুখন ৰেকেট লয় আৰু তাৰ পিছতে দুজন মানুহে এখন ৰেকেট লয় তাৰ পিছতে এনেকৈ ককটো এনেকৈ পেলাই দিয়ে তাৰপিছত এনেকৈ আকৌ মাৰি দিয়ে খেলা নহয় তোমালোকে স্কুলত খেলা নে নেখেলা স্কুলত বেডমিন্টন আছে নহয় তাৰ পিছত নেক্সট যুক্তাক্ষৰটো হৈছে মূৰ্ধন্য ট যোগ মূৰ্ধন্য ট দুটা ট আমি এনেকৈ লিখিব লাগিব এটা ট এনেকৈ দি পেলাই তাৰপিছত তাৰ তলত আমি এনেকৈ দিব লাগিব এটা অকমান ৰূপটো সলনি হয় তাৰ পিছতে ইয়াৰে উদাহৰণ হৈছে যেনেকৈ ঠাট্টা ইয়াৰে উচ্চাৰণটো টা এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াৰে এটা উদাহৰণ হৈছে ঠাট্টা শব্দটো পাইছিলা নহয় তোমালোকে কবিতাটোত ঠাট্টা আৰু এটা হৈছে ভাট্টা তাৰ পিছতে আৰু নেক্সট যুক্তাক্ষৰটো হৈছে ল যোগ মূৰ্ধন্য ট এটো তোমালোকে কেনেকৈ লিখিবা লটো এনেকৈ দি পেলাই এনেকৈ টটো লিখিব লাগিব আৰু ইয়াৰে উদাহৰণ হৈছে বালটি শব্দটোতো তোমালোকে পায়ে থাকা ব্যৱহাৰ কৰাই বালটি শব্দটো আৰু এই কবিতাটোতো আছে বালটি আৰু বলটো ঠিক আছে এইকেইটা হৈছে মূৰ্ধন্য ট ব্যৱহাৰ কৰা তিনিটা বেলেগ বেলেগ ধৰণৰ যুক্তাক্ষৰ এতিয়া আমি বেলেগ এটা যুক্তাক্ষৰ শিকিম য'ত মূৰ্ধন্য ট ব্যৱহাৰ নহয় এটো তোমালোকে ভালকে চাই ল'বা দেই এই যুক্তাক্ষৰটো বহুত দৰকাৰী হয় আৰু ভালকে তোমালোকে শিকি ল'বা এটো হৈছে তোমালোকৰ নিয় যোগ বৰ্গীয় জ নিয় আৰু বৰ্গীয় জ যেতিয়া আমি এনেকৈ যুক্তাক্ষৰ হিচাপে যেতিয়া ব্যৱহাৰ কৰো তেতিয়া তাৰে ৰূপটো অলপমান সলনি হৈ যায় ৰূপটো সলনি হৈ পেলাই কেনেকুৱা হয় জানানে তোমালোকে নিয়ৰ এই ওপৰৰখিনি এনেকৈ লিখিব লাগিব আৰু তাৰ পিছতে ইয়াতে তোমালোকে বৰ্গীয় জটো লিখিব লাগিব এনেকৈ আৰু ওপৰত তোমালোকে মাত্ৰাটো ব্যৱহাৰ কৰিব নালাগে আচডাল ব্যৱহাৰ কৰিব নালাগে গম পাইছা এটো তোমালোকে আকৌ এবাৰ চাই লোৱা মই কেনেকৈ লিখিলো এনেকৈ নিয়টোৰ ওপৰৰ পাৰ্টটো এনেকৈ লিখিলা যদি ইয়াতে তোমালোকে বৰ্গীয় জটো এনেকৈ দি দিবা ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা এই যুক্তাক্ষৰটোত নিয়টো প্ৰথমতে হয় বৰ্গীয় জটো পিছত হয় তোমালোকে যদি বৰ্গীয় জটো আগত দি দিয়া নিয়টো পিছত দি দিয়া তেতিয়া ৰূপটো অলপমান বেলেগ ধৰণৰ হ'ব এনেকুৱা নহ'ব ঠিক আছে হেতু তোমালোকে মনত ৰাখিবা আৰু ইয়াৰে উচ্চাৰণটো হ'ব তোমালোকৰ অঞ্জ এনেকুৱা টাইপৰ হ'ব আৰু যেনেকৈ তোমালোকৰ উদাহৰণ স্বৰূপে লিখিব পাৰা আঞ্জা যেনেকৈ ভাত আঞ্জাত এই যুক্তাক্ষৰটো ব্যৱহাৰ হয় আঞ্জা আৰু ইঞ্জিন যেনেকৈ ট্ৰেইনত ইঞ্জিন থাকে হয়নে গাড়ীটো ইঞ্জিন থাকে এটো যুক্তাক্ষৰ তোমালোকে ভালকে শিকি ল'বা দেই এটো বহুত দৰকাৰী হয় আৰু তোমালোকে এটো ভুল নকৰিবা লিখোতে এতিয়া আমি এই যুক্তাক্ষৰ কেইটা যেকিটা আমি শিকিলো তাৰে যিবোৰ শব্দবোৰ পাইছিলো সেই শব্দবোৰ আমি এটা ভাঙিম ঠিক আছে একেবাৰে প্ৰথমতে আমি কি লিখিছিলো ঘণ্টা ঘণ্টাটো আমি শব্দটো আমি কেনেকৈ ভাঙিম ঘ যোগ মূৰ্ধন্য ন যোগ ট ইয়াতে স্বৰ চিহ্ন কি আছে আকাৰ আছে গতিকে আ ঘণ্টা তাৰ পিছতে কি পাইছিলো আমি বেডমিন্টন এটো কেনেকৈ লিখিম আমি ব যোগ এ বে তাৰ পিছতে ড
তাৰপিছতে ম যোগ হচৈ মি তাৰপিছতে মূৰ্ধন্য ন যোগ মূৰ্ধন্য ট যোগ দন্ত ন বেডমিণ্টন তাৰপিছতে আৰু কি শব্দ আমি পাইছিলো ঠাট্টা ঠাট্টা শব্দটো এই কবিতাটোতো আছে ঠাট্টা মানে মানুহক গাত লগাকে কথা ক'লে এইটো ঠাট্টা কৰি কোৱা বুলি কয় ঠিক আছে ঠাট্টাত প্ৰথমতে হ'ব মূৰ্ধন্য ঠ যোগ আ কাৰণ ইয়াতে স্বৰ চিহ্ন আছে আ যোগ মূৰ্ধন্য ট যোগ মূৰ্ধন্য ট আকৌ স্বৰ চিহ্ন আকাৰ আছে গতিকে আ ঠাট্টা আৰু এটা কি পাইছিলো আমি ভাট্টা 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 শব্দটো আমি কেনেকৈ লিখিম ভট আকাৰে ভা গতিকে ভ যোগ আ তাৰপিছতে মূৰ্ধন্য ট যোগ মূৰ্ধন্য ট যোগ আ ভাট্টা এই শব্দকেইটা এবাৰ তোমালোকে মোৰ লগত পঢ়ি যোৱা ঘণ্টা বেডমিণ্টন ঠাট্টা ভাট্টা ঠিক আছে এতিয়া আৰু কি শব্দ পাইছিলো আমি আৰু এটা শব্দ আমি লিখিছিলো বালটি 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 শব্দটো আমি কেনেকৈ লিখিম কেনেকৈ ভাঙিম বট আকাৰে বা গতিকে ব যোগ আ তাৰপিছতে কি দিছে ইয়াতে ল যোগ মূৰ্ধন্য ট আৰু তাতে স্বৰ চিহ্ন হচৈকাৰ গতিকে যোগ হচৈ বালটি আৰু এটা বলটো বলটো শব্দটো আমি কেনেকৈ ভাঙিম ব যোগ ল যোগ মূৰ্ধন্য ট ইয়াতে হচৌকাৰ আছে গতিকে আমি হচৌ দিম বলটো তাৰপিছতে আৰু কি পাইছিলো আঞ্জা আ ন্যঞ্জ আঞ্জা তো আ প্ৰথমতে আছে আ গতিকে আ দিলো তাৰপিছতে ইয়াতে কি আছে ন্য যোগ বৰ্গীয় জ যোগ আ যেহেতু স্বৰ চিহ্ন আকাৰ আছে কি হৈ গল আঞ্জা আৰু এটা ইঞ্জিন 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 শব্দটো কেনেকৈ ভাঙিম প্ৰথমতে আছে ই হচৈ তাৰপিছতে ন্য যোগ বৰ্গীয় জ আৰু স্বৰ চিহ্ন আছে হচৈ গতিকে যোগ হচৈ যোগ দন্ত ন কি হৈ গল ইঞ্জিন এতিয়া শব্দকেইটা আকৌ মোৰ লগত পঢ়ি যোৱা বালটি বলটো আঞ্জা ইঞ্জিন ঠিক আছে তোমালোকৰ কিতাপত 98 নম্বৰ পৃষ্ঠাটো 9-8-98 98 এই পৃষ্ঠাটো উলিওৱা তাতে নহয় তোমালোকৰ ওপৰৰ ফালে এই যুক্তাক্ষৰ কেইটা দিয়া আছে আমি এই অলপ আগতে যিকেইটা যুক্তাক্ষৰ শিকিলো মূৰ্ধন্য ন যোগ মূৰ্ধন্য ট মূৰ্ধন্য ট যোগ মূৰ্ধন্য ট তাৰপিছতে ল যোগ মূৰ্ধন্য ট এইকেইটা মূৰ্ধন্য ট থকা যুক্তাক্ষৰ আৰু এটা কি আমি শিকিছিলো ন্যয় অঞ্জ হয়নে এই যুক্তাক্ষৰ কেইটা ইয়াতে দিয়া আছে এই যুক্তাক্ষৰ কেইটা তোমালোকক ভাঙিব দিছে আৰু শব্দ গঠন কৰিব দিছে এইখিনি তোমালোকে আজি কৰিবা দেই নিজে নিজে কৰিবা মইতো তোমালোকক যুক্তাক্ষৰ কেইটা বনাবলৈ দেখুৱাই দিলো আৰু লগতে শব্দও তোমালোকক দুটা দুটা দেখুৱাই দিছো তোমালোকে আৰু শব্দ বিচাৰিবা এইকেইটা যুক্তাক্ষৰ থকা আৰু তোমালোকে লিখিবা ঠিক আছে তাৰপিছতে তোমালোকে 97 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা 9-7-97 97 নম্বৰ পেজটো উলিয়াবা তাতে কেইটামান তোমালোকৰ শব্দ দিয়া আছে এই যুক্তাক্ষৰ কেইটা ব্যৱহাৰ কৰা এই শব্দ কেইটা আমি এটা ভাঙিম আৰু লগতে পঢ়িম ঠিক আছে একেবাৰে প্ৰথম শব্দটো হৈছে খন্তি খন্তি ঘণ্টা কণ্টক পট্টা অট্টালিকা অট্টহাস্য বলটো পল্টন
বালতি ৰান্ধনি বন্ধু সম্ভাৰ কুঞ্জ অঞ্জন ব্যঞ্জন এই শব্দকেইটাৰ তলত এটা দুটামান তোমালোকৰ বাক্য দিয়া আছে বাক্যকেইটাও এতিয়া একেলগে আমি পঢ়ি লওঁ বিদ্যালয়ৰ ঘণ্টা বাজিছে ছাত্ৰ ছাত্ৰীয়ে বালতিত খোৱা পানী আনিছে শ্ৰেণী আৰম্ভ হৈছে শিক্ষকে ৰেলৰ ইঞ্জিনৰ ছবি দেখুৱাইছে বিদ্যালয়ৰ পৰা অলপ দূৰত এটা অট্টালিকা আছে এই বাক্যবিলাকৰ অৰ্থটো কি বিদ্যালয়ৰ ঘণ্টা বাজিছে বিদ্যালয়ত যে এনেকুৱা ধৰণৰ তোমালোকৰ ঘণ্টা এটা থাকে নে এনেকে বজাই দিয়ে যে হয় নহয় এটো ঘণ্টা বুলি কয় বিদ্যালয়ৰ ঘণ্টা বাজিছে এই ঘণ্টাটো বাজিলে তোমালোকে কি গম পোৱা এটা ক্লাছ শেষ হৈছে বা তোমালোকৰ মধ্যাহ্ন ভোজনৰ সময় হৈছে বা ছুটিৰ সময় হৈছে এটো তোমালোকৰ সেই ঘণ্টাটো বজাই দিলে তোমালোকে গম পোৱা ঘণ্টা মানে এটো হয় আৰু লগতে যোনটো আমাৰ সময়ৰ যোনটো আমি কওঁ হেতু হয় ঘণ্টা তাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে বালতিত খোৱা পানী আনিছে বিদ্যালয়ত যেতিয়া ঘণ্টাটো বাজে মধ্যাহ্ন ভোজনৰ কাৰণে তেতিয়া কি হয় কিছুমান ডাঙৰ ছাত্ৰ ছাত্ৰীয়ে সিহঁতে কি কৰে খোৱা পানী লৈ আনে হয়নে বালতিত খোৱা পানী লৈ আহে তাকে কৈছে ছাত্ৰ ছাত্ৰীয়ে বালতিত খোৱা পানী আনিছে শ্ৰেণী আৰম্ভ হৈছে মানে তোমালোকৰ পঢ়া ক্লাছটো তোমালোকৰ আৰম্ভ হৈছে শ্ৰেণী আৰম্ভ হৈছে শিক্ষকে ৰেলৰ ইঞ্জিনৰ ছবি দেখুৱাইছে তোমালোকক শিক্ষক মানেটো গম পাইছাই তোমালোকৰ স্কুলৰ ছাৰ বাইদেউক আমি শিক্ষক বুলি কওঁ শিক্ষক আৰু শিক্ষয়িত্ৰী বুলি কওঁ ৰেলৰ ইঞ্জিনৰ ছবি দেখুৱাইছে তোমালোকৰ মানে ক্লাছৰুমত শ্ৰেণী কোঠাৰ ভিতৰত কি কৰিছে ৰেলৰ ইঞ্জিনৰ ছবি দেখুৱাইছে তাৰ পিছতে বিদ্যালয়ৰ পৰা অলপ দূৰত এটা অট্টালিকা আছে বিদ্যালয়ৰ পৰা অলপ দূৰত এটা কি আছে অট্টালিকা মানে হৈছে এটা বিল্ডিংটো যদি যোনটো আমি ইংৰাজীত বিল্ডিং বুলি কওঁ হেতু অসমীয়াত অট্টালিকা বুলি কয় কি কৈছে ইয়াতে বিদ্যালয়ৰ পৰা অলপ দূৰত এটা অট্টালিকা আছে হেতুকে কৈছে এতিয়া আমি যোনটো এই কবিতাটো যে পঢ়িলো ৰান্ধনী ঘৰৰ আলাপ এই কবিতাটোত যিবোৰ যুক্তাক্ষৰ ব্যৱহাৰ হৈছে সেই যুক্তাক্ষৰবিলাক আমি এতিয়া চিহ্নিত কৰো আৰু তোমালোকে এই যুক্তাক্ষৰবিলাক নিজে নিজে ভাঙিবলৈ চেষ্টা কৰিবা ঠিক আছে কিছুমান যুক্তাক্ষৰটো এতিয়া মই ভাঙি পেলাই দেখুৱাই দিছো বাকি যিবোৰ আমি ভাঙা নাই এই যুক্তাক্ষৰবোৰ আমি ভাঙিম ঠিক আছে দুটামান মই তোমালোকক ভাঙি পেলাই দেখুৱাই দিম আৰু বাকি কেইটা তোমালোকে নিজে নিজে ভাঙিবলৈ চেষ্টা কৰিবা একেবাৰে প্ৰথমতে যোনটো এই কবিতাটোৰ নাম আছে নামটো কি হৈছে ৰান্ধনী ঘৰৰ আলাপ এই ৰান্ধনী ঘৰ ইয়াতে এটা যুক্তাক্ষৰ ব্যৱহাৰ হৈছে এটো কি যুক্তাক্ষৰ হয় ন যোগ ধ হয় হয়নে আমি আগতে এটো পাইছো আগৰ পাঠত ন যোগ ধ হয় এটো এটা শব্দ আছে যুক্তাক্ষৰ থাকা তাৰ পিছতে আৰু কি আছে এতে আছে ঠাট্টাটো অলপ আগতে আমি ভাঙিছোৱে হয়নে এটো মই আকৌ ভাঙি নেদেখুৱা তোমালোকে নিজে নিজে এবাৰ কৰিবা তাৰছত আঞ্জাটো মই অলপ আগতে দেখুৱাই দিছো তোমালোকক ইকিটা আছে তাৰ পিছতে আৰু কি আছে নেক্সট গৰ্ব শব্দটোত কি আছে ৰেফ ব্যৱহাৰ হৈছে ৰেফ মানে ৰ যোগ ব যদি ৰটো বেলেগ এটা বৰ্ণৰ আগত থাকে তেতিয়া আমি ইয়াতে ৰেফ দিওঁ আৰু যদি বৰ্ণটোৰ পিছত থাকে তেতিয়া আমি ৰ ফলা ব্যৱহাৰ কৰো হয়নে গৰ্ব তাৰ পিছতে আৰু ইয়াতে কি আছে যুক্তাক্ষৰ ৰান্ধিটো এটা যুক্তাক্ষৰ ব্যৱহাৰ হৈছে তাৰ পিছতে নেক্সট আৰু কি আছে খন্তি বালতি ইয়াতে যুক্তাক্ষৰ ব্যৱহাৰ হৈছে আৰু ইয়াতে আছে দম্ভালি একেটা শব্দ যুক্তাক্ষৰ ব্যৱহাৰ হৈছে এতিয়া আমি এই শব্দকেইটাৰ যুক্তাক্ষৰ কেইটা ভাঙিম ঠিক আছে একেবাৰে প্ৰথমতে আমি ৰান্ধনী শব্দটোৰ যুক্তাক্ষৰ ভাঙিম ৰান্ধনী ঘৰ কি আছে শব্দটো ৰান্ধনী ঘৰ ৰতাকাৰে ৰা ৰান্ধনী ঘৰ
এইটো শব্দটো আমি ভাঙিম তো প্ৰথমতে কি আছে ৰটাকাৰে ৰা গতিকে ৰ যোগ আ তাৰ পিছতে যুক্তাক্ষৰটো কি হয় দন্ত্য ন যোগ দন্ত্য ধ তাৰ পিছতে ইয়াতে কি আছে দন্ত্য ন যোগ হচুই ৰান্ধনী যোগ ঘ যোগ ৰ ৰান্ধনী ঘৰ এটো আমি শব্দটো ভাঙিলো ৰান্ধনী ঘৰ শব্দটো তাৰ পিছতে আৰু এটা আমি কি শব্দ পাইছিলো ঠাট্টা ঠাট্টাটো আমি অলৰেডি ভাঙিছোৱে এতিয়া আমি হেতু শব্দ আকৌ আমি নাভাঙো আঞ্জাও আমি ভাঙিছো তাৰপিছতে আৰু কি শব্দ পাইছিলো আমি গৰ্ব গৰ্ব গৰ্বটো কেনেকে ভাঙিম গ প্ৰথমতে গ আছে তাৰ পিছতে বৰ ওপৰত ৰেফ আছে গতিকে কি হ'ব ৰ যোগ ব গৰ্ব ঠিক আছে তাৰপিছতে আৰু কি শব্দ পাইছিলো আমি কো ৰান্ধি ৰান্ধিটো সেই ৰান্ধনীৰ নিচিনা একেই হ'ব তাৰপিছতে খন্তি আৰু বালতি খন্তি খন্তি শব্দটো কেনেকে ভাঙিম খ যোগ ইয়াতে মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত যোগ হচুই খন্তি আৰু এটা কি শব্দ আছে বালতি বালতিটো কেনেকে ভাঙিম বট আকাৰে বা গতিকে ব যোগ আ যোগ ল যোগ মূৰ্ধন্য ত যোগ হচুই বালতি ঠিক আছে তাৰপিছতে আৰু কি আছিলে ইয়াতে দম্ভালি শব্দটো আমি এটা ভাঙো দেই দম্ভালি তো কেনেকে ভাঙিম প্ৰথমতে আছে দন্ত্য দ গতিকে আমি দন্ত্য দ লিখিলো তাৰ পিছতে এটো কি হয় যুক্তাক্ষৰটো ম যোগ ভ তাতে কি আছে স্বৰ চিহ্ন আকাৰ গতিকে ম যোগ ভ যোগ আ দম্ভা তাৰপিছতে ল যোগ হচুই দম্ভালি ঠিক আছে এটো শব্দটো আমি ভাঙিলো তেনেকে তোমালোকে গুটি শব্দবোৰ তেনেকে ভাঙি পেলাই শব্দবোৰৰ বানানবোৰ শিকিবা তোমালোকে যেটা শব্দবোৰ এনেকে ভাঙি পেলাই বানানবোৰ যেতিয়া ভাঙি পেলাই শিকা তেতিয়া কি হয় শব্দবোৰ তোমালোকৰ বেছি সহজে মনত থাকে গতিকে আজি তোমালোকক কি হোমৱৰ্ক দিলো এটাটো গুটেই যুক্তাক্ষৰ কেটা তোমালোকে লিখিব লাগিব 98 নম্বৰ পৃষ্ঠাত এই যুক্তাক্ষৰ কেটা ভাঙি পেলাই এই যুক্তাক্ষৰ কেটা ব্যৱহাৰ কৰি পেলাই দুটাকৈ শব্দ তোমালোকে গঠন কৰি পেলাই লিখিব লাগিব লগতে এই কবিতাটোত যিবোৰ আমি যুক্তাক্ষৰ পাইছো সেই যুক্তাক্ষৰ কেটাও আমি ভাঙিব লাগিব আৰু এই যে শব্দ কেটা যে আমি ইয়াতে লিখিছিলো যে এই ইয়াতে যিবোৰ শব্দবোৰ আছে এই শব্দ কেটা 97 নম্বৰ পৃষ্ঠাৰ এই শব্দ কেটাৰো তোমালোকে যুক্তাক্ষৰ ভাঙিব লাগিব ঠিক আছে একেটা যুক্তাক্ষৰ কেটা যেতিয়া তোমালোকে ভাঙিবা তেতিয়া তোমালোকৰ সহজতে শব্দবোৰ মনত থাকিব আৰু তেতিয়া তোমালোকৰ পিছলৈকে বানানবোৰ বেছিকে ভুল নহব গতিকে আজিৰ ক্লাছটো মই ইমানতে সামৰিছো এই পাঠটোত যিমানখিনি বাকি আছে সেইখিনি আমি অহাকালি কৰিম ঠিক আছে ধন্যবাদ